আজি বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ বিভিন্ন প্ৰান্তত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দেখা গৈছে পৰিৱেশ দিৱসৰ আজি উৎসাহ উদ্দীপনা। মই বৰ্তমান উপস্থিত আছোঁ ধেমাজি মাছখোৱা সংযোগী বেঙেনাগড়াত যিটো অসমমালা পথ, সেই অসমমালা পথত মই উপস্থিত আছোঁ। ক'ব লাগিব যে ধৰণী সেউজীয়া কৰাৰ লক্ষ্যৰে আৰু এই ৰাস্তাৰ পথৰ দুই কাষে সৌন্দৰ্যবৰ্ধন কৰাৰ লক্ষ্যৰে ইয়াৰ যি বেঙেনাগড়া লাচন গাঁৱৰ চৰকাৰী কৰ্মচাৰী আৰু ৰাইজৰ যৌথ উদ্যোগত ইয়াত বৃক্ষৰোপণ কাৰ্যসূচী চলিছে। আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস আৰু এই মুহূৰ্তত এতিয়া দেখা গৈছে এই গাঁৱৰ ৰাইজে প্ৰশংসনীয় পদক্ষেপ হিচাপে ইয়াত পথৰ দুই কাষে তেওঁলোকে বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লৈছে। মোৰ মতে এগৰাকী ইয়াৰ স্থানীয় ব্যক্তি উপস্থিত আছে, মই তেখেতৰ পৰা পোনে জানিবলৈ চেষ্টা কৰিম। আপোনালোকে কেতিয়াৰ পৰা বৃক্ষৰোপণ কৰিছে আৰু কাৰ্যসূচীটো কেনেকুৱা ধৰণৰ? ধন্যবাদ আপোনালোকে আহি আমাৰ গাঁৱত উপস্থিত হোৱাৰ কাৰণে। আমি যোৱা 1 জুন তাৰিখৰ পৰা আমি কাৰ্যসূচী আৰু আজি বিশ্ব পৰিৱেশ দিনা আজি আমি 5 জুন তাৰিখে আমি সামৰণি অনুষ্ঠানটি হাতত লৈছোঁ। আজি সামৰণি বুলি আমি সামৰণি অনুষ্ঠান আজি সামৰণি নকৰোঁ, কাৰণ গছ থাকিলে মানুহ থাকিব, আমি গছ পুলি ৰোপণ কৰি থাকিব লাগিব। কিন্তু এইটো আনুষ্ঠানিকতাভাৱে আজি আমি সামৰণি অনুষ্ঠান বুলি কৈছোঁ আৰু অনাগত দিনত আমি আকৌ গছপুলি ৰোৱাৰ চেষ্টা কৰিম আৰু আমি ৰুই থাকোঁ। আমি এই যিটো আমাৰ ৰাস্তা অসমমালা আঁচনিৰ দ্বাৰা অসম চৰকাৰে আমাক এই ৰাস্তাটো সুন্দৰ কৰি প্ৰস্তুত কৰি দিছে, নিৰ্মাণ কৰি দিছে। আৰু আমি যেতিয়া অসমমালা আঁচনিৰ দ্বাৰা নিৰ্মাণ কৰিছিলে তেতিয়া আমাৰ ৰাস্তাৰ দুই কাষে থকা গছ গছনিসমূহ সম্পূৰ্ণ তহিলং কৰি দিয়া হৈছিলে। আৰু আমি চেষ্টা কৰিছিলোঁ অসম চৰকাৰ বা চৰকাৰলৈ বাট চাই নাথাকি আমি নিজে কিবা এটা কৰিব পাৰোঁ নেকি বুলি। আৰু সেইমতে আমি ৰাস্তাৰ দুই কাষে গছপুলি ৰোৱাৰ কাৰ্যসূচী হাতত লৈছিলোঁ। আৰু সেই ক্ষেত্ৰত আমাক কৰ্মচাৰী আৰু টাকাম মিচিং পৰিং কেবাং আৰু গাঁওবাসী ৰাইজৰ সহায় সহযোগিতাত আমি প্ৰায় 1.5 কিলোমিটাৰ আমাৰ গাঁওখন হয়, গাঁৱৰ ইটো মূৰৰ পৰা ইটো মূৰলৈ 1.5 কিলোমিটাৰ আমি গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু আজি প্ৰায় সম্পূৰ্ণৰ দিশে আগবাঢ়িছে। আৰু আমি গছপুলিখিনি ৰোপণ কৰাৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ নিখুঁতভাৱে যাতে গছপুলিখিনি নমৰে সেই ক্ষেত্ৰত আমি সম্পূৰ্ণ চেষ্টা কৰিছোঁ। আৰু যে গছপুলিখিনি যেনেকৈ পাৰোঁ আমি সম্পূৰ্ণ ডাঙৰ কৰাটো আমাৰ লক্ষ্য উদ্দেশ্য। হয়, দেখা গৈছে যে ইয়াৰ বেঙেনাগড়াৰ স্থানীয় ৰাইজে এনেধৰণে এতিয়া গছপুলি ৰোপণত ব্যস্ত হৈ পৰিছে। মোৰ সৈতে আন এগৰাকী ব্যক্তি উপস্থিত আছে। আপোনালোকে কি গছৰ পুলি ৰুইছে এতিয়ালৈকে? ইয়াতে আপোনাৰ দেৱলাৰো পাব আৰু মাজে মাজে কৃষ্ণচূড়া পাব আৰু বকুল গছ আৰু সোণাৰু গছৰ পুলি পাব। এতিয়া কিমান কিলোমিটাৰ ৰুব আপোনালোকে? সেইটো আমি এতিয়াও ক'ব পৰা নাই, যিমান যে যাব। কিন্তু আমি প্ৰথমতে আমাৰ গাঁওখন বুলিয়ে ভাবিছিলোঁ, কিন্তু এতিয়া ৰাইজৰ সঁহাৰিত ব্যাপক সঁহাৰিত আমি আৰু অলপ আগবঢ়াই যাবলৈ সক্ষম হৈছোঁ। মেক্সিমাম 2 কিলোমিটাৰমান হৈছে আমাৰ, আৰু অনাগত সময়ত আমি আগলৈ যাবলৈ চেষ্টা কৰিম। হয়, এনেধৰণে দেখা গৈছে যে আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এতিয়া এই গাঁৱৰ ৰাইজে পুৱা 5 বজাৰ পৰাই ওলাই আহিছে। এনেধৰণে এতিয়া পথৰ দুই কাষে তেওঁলোকে গছপুলি ৰোপণত ব্যস্ত হৈ পৰিছে। বিভিন্ন মূল্যৱান পুলি তেওঁলোকে গছপুলি এই স্থানত ৰুইছে আৰু প্ৰকৃতি সেউজীয়া কৰাৰ লক্ষ্যৰে লগতে তেওঁলোকে ইয়াৰ যি পথৰ দুই কাষে সৌন্দৰ্য বৃদ্ধিৰ লক্ষ্যৰে তেওঁলোকে এনেধৰণে এতিয়া এক প্ৰশংসনীয় কাৰ্যত তেওঁলোকে জড়িত হৈ পৰিছে।